2023 চনৰ পৰা আমাৰ অপাঠিকৃত শিক্ষানুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীৰ কাৰণে যি বিনামূলীয়া পাঠ্যপুথি এই পাঠ্যপুথি বিতৰণত চৰকাৰৰ নিৰ্দেশনাতে হওক বা যিকোনো কাৰণত বৈষম্য কৰি আহিছে। অসমৰ শিক্ষা বিভাগে এটা অঘোষিত নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকে প্ৰথমতে চৰকাৰী স্কুল পাঠ্যপুথি স্কুলত কিতাপ দিয়াৰ পিছতহে আমাৰ অপাঠ্যপুথি শিক্ষানুষ্ঠানবিলাকত কিতাপ দিয়াৰ যিটো ব্যৱস্থা তেওঁলোকে আৰম্ভ কৰিছে, এই কথাটোৰ আমি সদৌ অসম অপাঠ্যপুথি শিক্ষক কৰ্মচাৰী সংস্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি প্ৰত্যেকবাৰতে অৰ্থাৎ 2023 চনৰ পৰা বৰ্তমানলৈকে এইবাৰো আমাৰ অপাঠিকৃত শিক্ষানুষ্ঠানবিলাকত এতিয়ালৈকে সম্পূৰ্ণকৈ কিতাপ দিয়া নাই। কিছুমান জিলাত ইতিমধ্যে 2-4টা ব্লকত 2-4খন স্কুলক কিতাপ দিছে যদিও বহু ব্লকত মানে কিতাপটো তেওঁলোকে কয় যে আগবাঢ়ি চৰকাৰী স্কুলত দিম বা পাঠ্যপুথি হোৱা স্কুলত দিম আৰু তাৰ পিছতহে আমাৰ অপাঠিকৃত শিক্ষানুষ্ঠানত কিতাপ দিব। আমি সংস্থাই সেই বিষয়াবিলাকক সুধিব বিচাৰিছোঁ বা সেই জিলাৰ মাননীয় উপায়ুক্তসকলকো আমি ক'ব বিচাৰিছোঁ যে ক'ত এই নিৰ্দেশনাটো আছে, ক'ত লিখা আছে যে ছাত্ৰ ছাত্ৰীবিলাক মানে ভেঞ্চাৰ চৰকাৰী পাঠ্যপুথি শিক্ষানুষ্ঠানবিলাকে চৰকাৰী পাঠ্যপুথি বা ভেঞ্চাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই বৈষম্যটো কিয় কৰা হৈছে। আমি বহু সময়ত পুৰণা কিতাপ বিচাৰি বিচাৰি আনি ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকক দিবলগীয়া হয়। বহু সময়ত সেই নিৰ্দিষ্ট বিষয়ৰ কিতাপখন নথকাৰ কাৰণে আমি জেৰেক্স কৰি আনি ল'ৰা ছোৱালীক কিতাপ যোগান ধৰিবলগীয়া এটা পৰিস্থিতি হয়। প্ৰত্যেকবাৰতে হৈ আহিছে 2023 চনৰ পৰা। আকৌ এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমাৰ শিক্ষকসকলে আমাক অভিযোগ কৰি আছে বা আমাক জনাই আছে যে বহু ব্লকত আমাৰ ভেঞ্চাৰ স্কুলৰ প্ৰধান শিক্ষকবিলাক যেতিয়া কিতাপৰ কাৰণে গৈছে তেতিয়া তেওঁলোকে এই ব্লকৰ যিজন 4th গ্ৰেড বা 3rd গ্ৰেড থাকে, যিজনে কিতাপৰ দায়িত্বত থাকে, তেওঁ পোনে পোনে কয় যে চৰকাৰী আৰু পাঠ্যপুথি শিক্ষানুষ্ঠানত কিতাপ দিয়াৰ পিছতহে ভেঞ্চাৰ স্কুলত কিতাপ দিয়া হ'ব বা ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক কিতাপ দিয়া হ'ব। এই কথাটো যোৱাবাৰো কৰিছিল, আমি তাৰ বিৰোধিতা কৰিছিলোঁ। আমি কথা পাতিছিলোঁ, মন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছিলোঁ, বিভাগীয় যিজন দায়িত্বত থকা বিষয়ববীয়া তেখেতৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছিল যে আমি তেনেকুৱা ধৰণৰ কোনো নিৰ্দেশনা দিয়া নাই, যে ইউডাইছত যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে তাৰ পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি আমি কিতাপ ছপা কৰিছে চৰকাৰে বিভাগে, আৰু এই নিৰ্দিষ্ট জিলাত যিমান ছাত্ৰ ছাত্ৰী ইউডাইছত আছে সিমান সংখ্যক কিতাপ জিলালৈ পঠোৱা হৈছে বা ব্লক অফিচবিলাকলৈ পঠোৱা হৈছে। এই গোটেই বদমাচিটো আচলতে সেই ব্লক অফিচাৰবিলাকৰ জৰিয়তে হয় বা সেই দায়িত্বত থকা যিজন কৰ্মচাৰী, এই কৰ্মচাৰীজনৰ আচলতে 2 নম্বৰীৰ কাৰণে আমাৰ অপাঠিকৃত শিক্ষানুষ্ঠানবিলাকে আজিলৈকে কিতাপ পোৱা নাই বা বঞ্চিত হৈ আহিছে। মই মাননীয় আমাৰ প্ৰধান শিক্ষকবিলাকক মই আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ নিজৰ ব্লকত যাওক, কিতাপৰ দায়িত্বত থকা মানুহজনক কিতাপৰ কথা কওক। যদি তেখেতে কিবা উল্টা পুল্টা কয় তেতিয়াহ'লে আপুনি ব্লক অফিচাৰৰ লগত কথা পাতক। ব্লক অফিচাৰে কি কয়, যদি তেখেতেও সেই কথাটোকে কয় তেতিয়াহ'লে তেওঁলোকৰ লিখিত কিবা নিৰ্দেশনা তেওঁলোকৰ তাত আছে নেকি, যদি আছে নিৰ্দেশনাখন বিচাৰিব লাগে, আৰু যদি নাই তেওঁ কিয় তেনেকুৱা কৰিছে তেওঁৰ পৰা লিখিত বিচাৰিব লাগে। যদি দিব নোৱাৰে তেতিয়া লগে লগে সাংবাদিক মাতিব লাগে, মাতি তেওঁক মানে অকণমান এক্সপ'জ কৰিব লাগে। তেওঁলোকৰ এনেকুৱাও হ'ব পাৰে যে সেই ভেঞ্চাৰ স্কুলৰ নামত বা ছাত্ৰ ছাত্ৰীৰ নামত যোৱা কিতাপবিলাক সেই বিষয়াজন ব্লক অফিচাৰজন নতুবা সেই দায়িত্বত থকা যিজন মানে 4ৰ্থ বৰ্গৰে হওক বা 3য় বৰ্গৰে হওক এই কৰ্মচাৰীজনে হয়তো প্ৰাইভেট স্কুলত বিক্ৰী কৰাৰ অভিগন্তিৰে মানে তেওঁলোকে এই কামবিলাক কৰে। গতিকে আমাৰ প্ৰধান শিক্ষকবিলাক যাব লাগে, আৰু এই যিটো ফেচবুক পোষ্ট, এই ফেচবুক পোষ্টটোৰ তলত আপোনালোকে কমেণ্ট কৰি সকলোৱে জনাওক যে কোনে কিতাপ পাইছে, কোনে কিতাপ পোৱা নাই, আপুনি কোন জিলাৰ কোন ব্লকৰ আণ্ডাৰত, আপোনাৰ বিদ্যালয়খন কি LP ME নে হাই স্কুল নে ছিনিয়ৰ ছেকেণ্ডাৰী, আপোনাৰ কোনখন জিলাৰ হয়, এই গোটেই কথাখিনি সবিস্তাৰে লিখি কমেণ্ট কৰক। আৰু আমাৰ জিলা কমিটিসমূহকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে আপোনালোকৰ জিলাৰ কোন কোন ব্লকত কোনটো পৰ্যায়ৰ শিক্ষানুষ্ঠানক কিতাপ দিয়া নাই ব্লকে, এই কথাখিনি আমাক লিখিত আকাৰে জনাওক, আমি তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ।